নমস্কাৰ বন্ধুসকল মই গালৰ ট্ৰাইব অৰুণাচল প্ৰদেশৰ আপোনালোকৰ আগত মই আজি এটা ভিডিঅ' বনাই পেলাই ডালিছোঁ আছামিছত মই ক'ব নাজানে কিন্তু আপোনালোকে বেয়া নাপাব মই শিকি আছোঁ এইটো মই আছামিজ কথা শিকাৰ লগে লগে মই এটা ভাল কথা এটা আপোনালোকক জনাই দিম বুলি মই এই ভিডিঅ' বনাইছোঁ মই হলে এটা ছাগলী পালন কৰা ছাগলী পালা এজনা আপোনালোকৰ আগত মই এটা বিশেষ এটা বিষয়ত আজি কথা পাতিবলৈ আছে যোনে ছাগলী পালি আছে সিহঁতৰ কাৰণে বহুত দৰকাৰী হ'ব এই ভিডিঅ'টো এইটো মই এতিয়া মোৰ নিজৰ ছাগলীকেইটা জংঘলত লৈ গৈ কিনে ঘাঁহ খাবলৈ দি আছোঁ এইটো ঘাঁহ খোৱাটো দেখাই মই আপোনালোকক মোৰ কথাটো আপোনালোকৰ লগত মই পাতিবলৈ ওলাইছোঁ তে আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে নিশ্চয় কিবা কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক নতুন যোন নতুনকে মোৰ ভিডিঅ' চাই আছে এই চেনেলটো আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিয়ক যাতে অৰুণাচলৰ মানুহজনে কেনেকা আছামিজ কথা শিকিম বুলি ওলাই আছে এইটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক এইটো চাই কিনে তো মই এতিয়া মোৰ ছাগলীকেইটাক দেখাই মোৰ আজিৰ বিষয়টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে দেখি থাকক আজিৰ বিষয়টো হ'ল আজিকালি মাৰ্চ এপ্ৰিল মাহতে ছাগলী কোনো এইটো এনেকা জন্তু ঘৰচীয়া পালতু জানুৱাৰ বুলি হিন্দীত কয় ঘৰত ফালা যিকোনো ছাগলী হওক গাহৰি হওক গৰু হওক আজিকালি পোক কোৱা চান্স আছে এইটো কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ এইটো পোক কোৱাটো কেনেকা বচাব লাগে আৰু পোক খোৱাৰ পিছত কেনেকা তাক আকৌ ইলাজ কৰিব লাগে এইটোক মই কৈ দিম বুলি আজি মই এতিয়া ভিডিঅ' বনাইছোঁ আজিকালি দিনত এইটো মাখিবিলাকৰ এইটো কি কয় আণ্ডা কণী দিয়া সময় হয় এই 2 মাহতে সিহঁতৰ কণী দিয়া সময় হয় বহুত এক্টিভ থাকে সিহঁতে এইটো কাৰণে সিহঁতক এতিয়া সাৱধান কৰিবলগীয়া হয় মই কৰোঁ মোৰ ছাগলীবিলাকক যেতিয়া এনেকা খুৱাই মেলি ঘৰত সিহঁতৰ ফাৰ্ম সিহঁতৰ থকা জেগাতে লৈ আনিব তেতিয়া মই সিহঁতক চেক কৰোঁ চেক কৰাৰ পাছত কৰবাত ঘাও থাকিলে এইটো ঘাওটো মই কিবা কৰি দিয়া হিমেক্স লগাই দিয়ে যেতিয়া হিমেক্স লগাই দিব তেতিয়া ঘাওটো বি হুকি থাকিব তাত কণী ফাৰিবলৈ এইটো তাৰ গুণটো পাই কিনে মাখিবিলাক পলাই যায় যেতিয়া মাখিবিলাক এইটো তাৰ গুণটো হিমেক্সৰ গুণটো পাই সিহঁতে তাত নবহে ঘাওটো ঠিক হৈ যাব আৰু এই ঘাওটো মলম এইটো হিমেক্স মলম দিয়া সময়তে আমি এণ্টিবায়'টিক একটা মাৰে এণ্টিবায়'টিকটো হ'ল মই যিটো সদায় মই ইউজ কৰে এইটো কিবা হয় ফৰ্টিভিৰ হয় আৰু এটা অক্সিটেট্ৰাচাইক্লিন এইটোক আমি লওঁ LA মানে লং একশ্যন এইটো একবাৰ মাৰি দিলে 5 দিনৰ কাৰণে কাম চলি যায় 5 দিনতে এইটো তাৰ ঘাওটো ঠিক হৈ যায় হুকি যায় তাৰ পাছতে তাত মাখি বহি পেলাই পোক লগা চান্সটো নহয় আৰু এটা কথা আপুনি চাই থাকিলে বি কৰবাত ঘাওটো থাকি পেলাই দেখি নোপোৱাকে তাক পোক লাগি যায় তেতিয়া তাৰ কিবাটো ইলাজটো কি কৰিব লাগে ক'লে মানে মই এনেকা কৰোঁ মোৰ এনেকা কৰি পেলাই পুৰা সাকসেছ হৈ আছে মাখি বহাৰ পিছত এটা ঘাও হোৱাৰ পিছত তাতে পোক লগোৱাৰ পিছত আমি কি কৰে যেতিয়া এইটো পোকটো লাগিব তেতিয়া আমি বজাৰৰ পৰা কফুৰ লৈ আনি কিনা তাত পিচি তাক পাউডাৰ বনাই পেলাই য'ত নেকি এইটো ঘাও থাকে য'ত নেকি পোক কোৱা থাকে তাত হুৰুঙা হৈ যায় তে এইটো কিবাটোত পাউডাৰটো সোমাই দিব লাগে তেতিয়া কি হ'ব যিমানটো তাত ভিতৰত পোক থাকে সব মৰি যাব তাৰ ওপৰত আমি কি কৰিব লাগে মই যিটো আগত ইনজেকশ্যন মাৰা কথা কৈছে এইটো পৰ্টিভিৰ নহলে অক্সিটেট্ৰাচাইক্লিন
LA লং একশ্যন তাক মাৰি দিব লাগে কাৰণ কেলে দিনে দিনে মাৰিব নোৱাৰে এইটো ছাগলী গৰু হওক জন্তুটোক ইনজেকশ্যন মাৰিবলৈ কাৰণে অলপ অসুবিধা হয় এইটোৰ কাৰণে LAটো ইউজ কৰে একবাৰ মাৰিলে 5 দিনলৈকে চলে আছামিজ ইমান ভাল নাই হ'লে বি ধৈৰ্য ধৰিব 5 দিনলৈকে এইটো চলিব 5 দিনৰ ভিতৰতে তাৰ ঘাও ঠিক হৈ যায় আৰু তাত মই একটা কথা ক'বলৈ কিবা কৰিলোঁ এটা তাৰ ওপৰতে এইটো আপুনি কি কৰিব লাগে হিমেক্সটো লগাবই লাগে হিমেক্সটো লগালে কি হয় এইটো গুণ হিমেক্সৰ গুণৰ পৰা মাখিবিলাক নবহে তাৰ পাছত এইটো হিমেক্সটো হয় এণ্টিবেক্টেৰিয়া এণ্টিভাইৰাল এণ্টি ফাংগাল হয় এইটো তিনিটাটোকে কাম কৰে এইটো তাত এইটো ঘাওটো শুকাবলৈ বি কাম দিয়ে সুজিলি হ'বলৈ হোৱাটো বি ঠিক কৰি দিয়ে এইটোৰ কাৰণে এইটো লগালে বহুত ভাল ঘাও বি শুকি যাব আৰু কফুৰ লগোৱাৰ পৰা তাৰ ভিতৰৰ যিমানখিনি কিবা আছে যিমান পোক থাকে এইটো চব মৰি যাব আৰু ইনজেকশ্যনটো মাৰাৰ লগে লগে এই ঘাওটো শুকোৱা কাম শুৰু হৈ যায় আৰু ঘাওটো শুকি যায় এনেকা কৰি আপোনাৰ এইটো কিবাটো 5 দিনতে 4-5 দিনতে 2-3 দিনত বি ঠিক হৈ যায় এইটো কৰি মোৰ ছাগলী এতিয়ালৈকে এটা বি মৰা নাই গাঁও হৈ পেলাই এই সময়ত মাৰ্চ এপ্ৰিল এই দুমাহ ভিতৰতে মাখিবিলাক বহুত এক্টিভ থাকে সিহঁতৰ কণী দিয়া সময় হয় এইটো মই বুজাবলৈ কাৰণেহে আজি আপোনালোকৰ আগত আহি কিনে এই ভিডিঅ' বনালোঁ এতিয়া ভিডিঅ'টো আপোনালোকে মই আগত বি কৈছোঁ ভাল লাগিলে আপোনালোকে জৰুৰ কিবা কৰি দিয়ক যেনেকা হ'লে বি শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অৰুণাচলৰ গালো ট্ৰাইব এজনে কি ধৰণে আছামিজ কথা পাতিছে এইটো বি আপোনাৰ আছামিজ লগৰীয়া কেইটাক শুনাই দিবলৈ কাৰণে শ্বেয়াৰ জৰুৰ কৰি দিয়ক ইয়াতে ৰাখিছোঁ চবকে নমস্কাৰ